আৰু মোৰে সৌভাগ্য যে আজি মোৰ দতমাত সভা আছিলে আৰু বডোফাৰ স্মৃতিৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰো মোৰ সৌভাগ্য হ'ল। মই পুনৰবাৰ অসমবাসী ৰাইজৰ হৈ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতি সশ্ৰদ্ধ শ্ৰদ্ধা নিবেদন কৰিছোঁ। হয়, আমি গোটেই অসমত এতিয়া ছেকেণ্ড ইয়াৰ হৈ গ'ল। আমি গোটেই অসমত তেখেতৰ জন্মদিনটো ছাত্ৰ দিৱস হিচাপে পালন কৰোঁ। 2টা বছৰ হৈ গ'ল। এই বছৰো নিৰ্বাচন চলি আছিল যদিও তাৰ মাজতো গোটেই অসমতে ছাত্ৰ দিৱস পালন কৰা হৈছে। সেই বিষয়ে BTR পৰা প্ৰস্তাৱ আহিলে আমি দিল্লীলৈ প্ৰেৰণ কৰিব পাৰোঁ, তাত কোনো অসুবিধা নাই। আৰু মোৰে সৌভাগ্য যে আজি মোৰ দতমাত সভা আছিলে আৰু বডোফাৰ স্মৃতিৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰো মোৰ সৌভাগ্য হ'ল। মই পুনৰবাৰ অসমবাসী ৰাইজৰ হৈ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতি সশ্ৰদ্ধ শ্ৰদ্ধা নিবেদন কৰিছোঁ। হয়, আমি গোটেই অসমত এতিয়া ছেকেণ্ড ইয়াৰ হৈ গ'ল। আমি গোটেই অসমত তেখেতৰ জন্মদিনটো ছাত্ৰ দিৱস হিচাপে পালন কৰোঁ। 2টা বছৰ হৈ গ'ল। এই বছৰো নিৰ্বাচন চলি আছিল যদিও তাৰ মাজতো গোটেই অসমতে ছাত্ৰ দিৱস পালন কৰা হৈছে। সেই বিষয়ে BTR পৰা প্ৰস্তাৱ আহিলে আমি দিল্লীলৈ প্ৰেৰণ কৰিব পাৰোঁ, তাত কোনো অসুবিধা নাই।